Hello guys, welcome back to my channel. আজি মোৰ এটা বহুত ধুনীয়া ইন্টাৰেষ্টিং বস্তু আছে, এইটো হৈছে এটা লক। আৰু এইটো যদি গোটেই দিনটো এনেও যদি উল্টা পুল্টা ঘূৰাই থাকে তথাপিও খোলা নাযায়। এই তলাটো মানে এইটো যে দেখিছে, এইটো তলাত একো চাবি তাবিৰ প্ৰয়োজন নাই। এই ডাইলটো যে আছে এইটো আমি ঘূৰালে আমি খুলিব পাৰোঁ। মানে ইয়াত পাছৱৰ্ড আছে 3টা সংখ্যাৰ। এই 3টা সংখ্যা কিন্তু যেনে ঘূৰালে নহ'ব, ইয়াত স্পেচিফিক কম্বিনেশ্যন আছে, সেইটো কম্বিনেশ্যনেৰে ঘূৰালেহে এই তালাটো খোলা যায়। মাষ্টাৰ লক বুলি কয় এইটোক। এইটোনো আচলতে কেনেকৈ খোলে আজি আহক এই ভিডিঅ'টোত আমি জানি লওঁ। মানে এইটো তলা যেতিয়া কিনি আনে তাৰ পিছফালে এইকেইটা চিক্ৰেট নাম্বাৰ থাকে। ইয়াৰে এই তালাটোৰ পাছৱৰ্ড হৈছে 15, 28 আৰু 5। ইয়াত কেনেকৈ কৰিব লাগে ইয়াত লিখাও আছে। এইখিনি কৰি চালে যোনে বুজি পায় সি উলিয়াব পাৰিব। কিন্তু এই বস্তুটো চাওক, পোনপ্ৰথমতে এনেকৈ আছে নহয়। তো আমি প্ৰথমতে আৰু এনেই চিম্পলি 0ত লগাই লৈছোঁ বস্তুটো। 0ত লগাই লোৱাৰ পিছত ইয়াতে প্ৰথম নাম্বাৰটো কি আছে 15। কিন্তু আমি 15টো একেবাৰে প্ৰথমতে এনেকৈ 15ত নিলে নহ'ব। প্ৰথমতে আমি কি কৰিম, ইয়াক এইটো ছাইডত ঘূৰাম। মানে আমি ঘড়ীৰ কাটাৰ দিশত প্ৰথমতে এনেকৈ ইয়াক 3 পাকমান ঘূৰাই ল'ম। এনে আৰু ৰেণ্ডম টাৰ্ণ দি ল'ম কেইটামান। ইয়াতে 3 পাক 4 পাক যি পাৰোঁ দি ল'ম। তাৰপিছত আমি ইয়াতে অকণমান 15ত ৰখাই দিম। ৰখাই দিয়াৰ পিছত তাৰ পিছৰ নাম্বাৰটো আমাৰ কিমান আছে 28 নাম্বাৰটো পাবৰ কাৰণে আমি ঘড়ীৰ কাটাৰ বিপৰীত দিশত এনেকৈ মানে পাৰ হৈ যাব লাগিব। প্ৰথমতে 15টো পাৰ হৈ কিনে এপাক ঘূৰে পাৰ হৈ পিনে ইয়াতে আমি 28ত ৰখি যাব লাগিব। 28 ৰখিলোঁ। তাৰ পিছৰ নাম্বাৰটো কি আছিল আমাৰ 5। গতিকে এইবাৰ যি আমি 5লৈকে যাম, এইবাৰ আমি ইফালৰ পৰা যাম 5লৈকে। তো 5লৈকে গ'লোঁ, ইয়াতে আমি ৰখি দিছোঁ। তাৰপিছত আমি লাহেকৈ এইডাল এনেকৈ টান মাৰি দিম। চ' লকটো আমাৰ খোলা গ'ল। দেখিছে কিমান ইজি আছিলে।